হাই গাইজ নমস্কাৰ মই লাভৰফে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি মৰ্ণিঙত কৈছিলোঁ যে লগৰজনীৰ আজি ঈদ আছে লগৰজনীৰ ঘৰত বুলি। ডিউটিৰ পৰা আহি কেনে মানে ডিউটিৰ পৰা 7টা বজা 5টা বজাৰ পৰাহে কেছ আছে, তাৰ কাৰণে আমি গোটাইকেইটাই ওলাইছোঁ লগৰটোৰ তাতে ঈদ খাবৰ কাৰণে। মই ঘৰত পটাপট আহি ড্ৰেছ চেঞ্জ কৰি ওলাইছোঁ এতিয়া। আপোনালোকেও কোনে কোনে নিজৰ নিজৰ লগৰ ঘৰত ঈদ খাব গ'ল চবে জনাই দিব। মই লগৰ ঘৰত যাই পোৱাৰ পিছত আপোনালোকক দেখাম বাৰু, চাই থাকিব আপোনালোকে। এতিয়া ইষ্টাফে ওলাইছোঁ, এইটো ৰাহুল দাৰ লগত মই উঠিছোঁ, জয়নুলৰ লগত মিনু বাইদেউ, ইফালে ললিতাই ৰূপমৰ লগত পূৰা যাই আছে এতিয়া বাইদেউৰ তাতে। পূৰা ওপৰত আহি গ'লোঁ আমি একে উহাই। এই দাদাজনে আনিছে ইমান কষ্টকে, বাকীকেইটা আহি পোৱাই নাই। শিৱ মন্দিৰ এটা আছে চা, পৰিৱেশ ইমান ঘৰত চবে আহি পালোঁ। মিনু বাইদেউ হাতখন জকুৰি দেখাই দে একবাৰ। এইবাৰ মিনু বাইদেউ আহি পাইছে। ষ্টাফকেইটা একেবাৰে বাহিৰত থিয় হৈ আছে। এইটো ঈদৰ ঘৰত আহিছোঁ, ঈদৰ মালিকনী এইটো। কি কি খাব দিছে আমাক আহিয়ে চাচোন। এইটো নাস্তা পূৰা মিঠাই চিঠাই দিছে একেবাৰে পূৰা চেৱাই খোৱাৰ কাৰণে। ইমান ধুনীয়াকৈ মাতছোঁ, আশা কৰিছোঁ ন বাইদেউ পূৰা পোলাও মিলাই আছে। এয়া ভিনদেউৱে পূৰা মাংস চাংস বিলাই আছে। আধা কেমেৰা কৰে এইটো পূৰা জইন কৰিম পিছত। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আমি খোৱাত পূৰা লাগি যাওঁ এতিয়া। চবে খোৱাৰ কাৰণে পূৰা বহি গ'লোঁ, পূৰা ষ্টাৰ্ট। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।